দেখি থাকে মোৰ দিব ৰূপ বিতূপন অপহন বদন চাৰু অৰুণ নয়ন মই হমে কাৰ্যবাতা বহিয়া থাকয় অমূৰ আদি কৰি তিন সমন হে মা মোৰ সন্তানস্বৰূপ জীৱই মোৰ ৰূপ চিন্তা কৰা ভক্তিৰ মাধ্যমেৰে মোৰ পূৰ্ণ কৃপাৰ পাত্ৰ হয়। তেওঁ মোৰ ৰূপটো চিন্তা কৰোঁতে এই বুলি ভবাৰ কোনো প্ৰয়োজন নাই হে প্ৰভু তুমি মোক মুক্তি দিয়া, এই বুলি ভবাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ ভক্তি কৰিলেই হৈ গ'ল। যি ধৰণে পঢ়া শুনা কৰি এজন ব্যক্তিয়ে এখন গৃহস্থীৰ ঘৰত হাজিৰা কৰিব, হাজিৰা কৰাৰ পাছত তেওঁ দৰমহাটো এদিনত যদি 500 টকাকৈ হয়, 7 দিনৰ মূৰত তেওঁক দৰমহা দিম বুলি চুক্তি হ'ল আৰু 7 দিনৰ ভিতৰত 2 দিন যেতিয়া কাম নকৰি 5 দিনহে কাম কৰিব, তেতিয়া তেওঁক মালিকজনে পইচাটো কিমান দিব? এজন ব্যক্তিয়ে এদিনত 500 টকাকৈ চুক্তিবদ্ধ হৈ 7 দিনৰ মূৰত দৰমহাটো দিয়া হ'ব বুলি মালিকৰ লগত চুক্তিবদ্ধ হৈ কাম কৰিলে 5 দিন, 2 দিন নকৰিলে, এতিয়া তেওঁ 7 দিনৰ মূৰত দৰমহাটো কিমান পইচা পাব? 2500 নে 3500? 2500 টকা পাব। তেওঁ 3500 নাপায়, কিয়নো 2 দিন কাম নকৰিলে। যদি কাম কৰিলেহে কৰ্মৰ মৰ্যাদা অনুসৰি পইচাটো দিয়া যায়, অন্য হাতেদি চৰকাৰী চাকৰিয়ালজনে বিহুৰ গোটেই মাহটো যদি ঘৰত আহি ছুটি লৈ থাকেহি, তেতিয়া তেওঁ দৰমহাটো চৰকাৰে কাটিব নাই? চৰকাৰে দৰমহাটো কাটিবনে নে একেভাগে দি থাকিব? চৰকাৰী চাকৰিয়ালজনে 2 মাহ যদি ঘৰত আহি ছুটিটো থাকেহি, তেওঁৰ দৰমহাটো চৰকাৰে কাটি নিদিয়ে, আমি সকলোৱে জানো। আৰু এই দৰ্শনটোকে ভক্তি দৰ্শন, যে হাজিৰা কৰিলে তুমি কাম কৰিলেহে দৰমহা পাবা, যদি কাম নকৰা পইচা নোপোৱা। কিন্তু চৰকাৰী যদি চাকৰিয়াল হোৱা, তেতিয়াহ'লে তুমি ঘৰত 2 মাহ ছুটি লৈ থাকিলেও তোমাৰ পইচা এটকাও কাটি নিদিয়ে। আৰু শাস্ত্ৰই কৈছে এনেকৈ ভক্তি কৰা, ভক্তিৰ দৰ্শনটো হ'ল সেইটো। বাকী কৰ্মবিলাক যদি আশ্ৰয় কৰা ঈশ্বৰ ভক্তিৰ বিপৰীতে, তেতিয়াহ'লে তাত পূজা অনুৰূপে সেই দেৱতা দেই ফল। তুমি পূজা যাক কৰিবা, যেনেকৈ ভাবিবা তেনেকৈহে তুমি ফলটো লাভ কৰিবা। অৰ্থাৎ গণেশ হ'ল বিঘিনী নাশক দেৱতা, ধনং দেহি লক্ষ্মী, লক্ষ্মী হ'ল ধনৰ অধিষ্ঠাত্ৰী দেৱী, বিদ্যাং দেহি সৰস্বতী, সৰস্বতীৰ অধিষ্ঠাত্ৰী দেৱী হ'ল, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হ'ল সৰস্বতী। সেইকাৰণে সৰস্বতীক পূজা কৰিলে সৰস্বতীৰ শক্তি যিহেতু বিদ্যা দিয়া, সেইকাৰণে সৰস্বতীয়ে বিদ্যাহে আপোনাক মোক দিব। কিন্তু আপুনি মই ধনং দেহি লক্ষ্মী নোকোৱালৈকে আপুনি মই দুখীয়া হৈয়ে থাকিব লাগিব, ধনী হ'ব নোৱাৰিবও পাৰোঁ। কাৰণ যাক ভাবিছোঁ, যাক সন্তুষ্ট কৰিছোঁ, তেওঁহে ফলটো দিব। সৰস্বতীৰ ওচৰততো ধন সম্পত্তি ফলটো নাই, সেইকাৰণে সৰস্বতীয়ে ধন সম্পত্তি ধনী হ'বলৈ আপোনাক মোক সেই ফলটো দিব নোৱাৰে। আকৌ ধনং দেহি লক্ষ্মী বুলি কৈ লক্ষ্মীক যদি সেৱা কৰোঁ, তেওঁ আকৌ বিদ্যা দিব নোৱাৰে, কাৰণ তেওঁৰ ওচৰত দায়িত্ব আছে সেইটোহে। গতিকে ঈশ্বৰৰ দ্বাৰা পোৱা দায়িত্বটো তেওঁ তেওঁৰ ভক্তক দিব পাৰিব। এতিয়া গণেশক পূজা কৰিলোঁ, বিঘিনী নাশক দেৱতা হিচাপে গণেশে তোমাৰ বিঘিনীটো নাশ কৰিব, বেমাৰ আজাৰ নহয়, কিন্তু তুমি ধনীও নোহোৱা দুখীয়াও নোহোৱা। তোমাৰ কিন্তু বেমাৰ আজাৰ নহয়, শৰীৰটো নিৰোগী হৈ থাকিব, যিকোনো বিপদত গণেশে ৰক্ষা কৰিব। তাৰ পাছত
গণেশৰ দেউতাক হ'ল শিৱ, গণেশৰ মাতৃ হ'ল পাৰ্বতী। এতিয়া সেই সূত্ৰে গণেশক সন্তুষ্ট কৰাৰ বিনিময়ত পিতৃ শিৱই ক'ব নেকি যে পুত্ৰক পূজা কৰিলে ময়ো সন্তুষ্ট হৈ গ'লোঁ, এনেকৈ কোৱা শাস্ত্ৰৰ ক'ৰবাত দৰ্শন আছে নাই? পাৰ্বতী হ'ল শিৱৰ পত্নী, পাৰ্বতী হ'ল শক্তিৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে জীৱৰ উপাস্য তত্ত্ব। সেইকাৰণে শক্তি লাভৰ বাবে যদি পাৰ্বতীক উপাসনা কৰা যায় তেতিয়া শিৱটো সন্তুষ্ট হ'ব বুলি ক'তো উল্লেখ নাই। গতিকে পূজা অনুৰূপেক্ষে দেৱতা দেই ফল। পাৰ্বতী সন্তুষ্ট হ'লে শিৱ বিতুষ্টও হ'ব পাৰে, শিৱ সন্তুষ্ট হ'লে গণেশ বিতুষ্টও হ'ব পাৰে, লক্ষ্মী সন্তুষ্ট হ'লে সৰস্বতী ইপিনে বিতুষ্টও হৈ যাব পাৰে। সেইকাৰণে সিদ্ধান্ত দিছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। ভক্তি তুমি তেনেকৈ কৰা, ফল বাঞ্ছা নকৰিবা, কেৱল ঈশ্বৰৰ নাম আশ্ৰয় কৰা, তাত থাকিব লাগে ৰতি প্ৰীতি ভক্তি শ্ৰদ্ধা। এইকেইটা তুমি যোগ কৰা, ঈশ্বৰৰ দ্বাৰা তুমি পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিবা। অৰ্থাৎ মই মোৰ বুলি ভাবি থকা এই শৰীৰটো সহিতে মোৰ ল'ৰা বুলি ভাবি থকা সেই ল'ৰাটো আপোনাত মোতকৈ আগতীয়াকৈ মৰি থাকিব পাৰে। ল'ৰাটোৱে ভাবি আছিল দেউতা তুমি সোনকালে মৰিবা, দেউতাক মৰিলে বোৱাৰীয়ে ভাবিছে যে দেউতাক মাক মৰিলে মানে শান্তি পাম, কিন্তু দেউতাক মাক থাকোঁতে পুত্ৰৰ মৃত্যু হৈ বোৱাৰীয়েক বিধৱা হৈ যাব পাৰে। আমিতো নাজানো কাৰ কেতিয়া মৃত্যু হ'ব, কোন আগত কোন পাছত আমি কোনেও নাজানো, কোনে কাক ক'ত কেনেকৈ এৰি থৈ যাব লাগিব আমি কোনেও নাজানো। মাত্ৰ এটা সম্পৰ্কৰ দোহাই দি মোৰ ল'ৰা বুলি কৈছোঁ, মোৰ পত্নী বুলি কৈছোঁ, মোৰ স্বামী বুলি কৈছোঁ, মোৰ পুত্ৰ বুলি কৈছোঁ, মোৰ ঘৰ বুলি কৈছোঁ, মোৰ মাটি বুলি কৈছোঁ। এইবিলাকেই হ'ল শাস্ত্ৰই কোৱা অবিদ্যা। আৰু এই অবিদ্যাবিলাকৰ পৰা যিদিনা ওলাই আহিব পাৰিবা তেতিয়াই তুমি ভকতৰ পাছে পাছে ঘূৰি ফুৰিব পাৰিবা। ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেক। তেতিয়া তুমি সাধু সন্ত মহন্তৰ আশ্ৰয় কৰিব পাৰিবা। আৰু যেতিয়া সাধু সন্ত মহন্তৰ আশ্ৰয় কৰিব পাৰিলা তেতিয়াই তুমি সত্য শুদ্ধ পথটো বুজি পাবা। আৰু সত্য শুদ্ধ পথটো বুজি পাই সিদ্ধান্ত দিছে জন্মিলে নকৰে আনন্দ, মৰিলে নকৰে সুখ, জানিবা সেহিহে উত্তম লোক। জন্ম হ'লেও কোনো আনন্দ নকৰে, মৃত্যু হ'লেও কোনো সুখ নকৰে, সেইজনে হ'ল উত্তম লোক। আৰু এটা সময় আছিল, আপোনালোকেতো জানে দেউতাসকলে, যে সন্তানটোৰ জন্ম যাইতে শুদ্ধ সংস্কাৰতে দিজ। জন্ম মাত্ৰকেই এটি শিশু ক্ষুদ্ৰ মানে অজ্ঞানী, সংস্কাৰতে দিজ মানে দ্বিতীয় জন্ম। যেতিয়া তুমি বিদ্যালয়ত নামটো লগালা তেতিয়া তোমাৰ জ্ঞান লাভ হোৱাৰ কাৰণে সেইটো হ'ল দ্বিতীয় জন্ম দিজ। আমাৰ বাপজনাই কৈ গৈছিল শৰণ ভজন ভক্তি সদাচাৰ বা নিষ্কাম প্ৰাৰ্থনা 4 নামেৰে নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰা, সেই দিনটোৰ পৰা তোমাৰ দ্বিতীয় জন্ম মানে দিজ। এই দৰ্শনটো বাপেও কৈ থৈ গৈছিল। গতিকে জন্ম যাওঁতে যিহেতু শুদ্ৰ, সংস্কাৰতে যিহেতু দিজ দ্বিতীয় জন্ম, সেই দ্বিতীয় জন্ম বিদ্যালয়ত নাম লগাবৰ বাবে এটা সময় আছিল। খৰাহী এটাতে বাৰীৰ কল 82মান, কুঁহিয়াৰ এডাল, তাৰ পাছতে দোকানৰ বুট মগু কেইটামান, খৰাহী এটাতে কলপাত কেইখিলামান লৈ বিদ্যালয়লৈ সন্তানটোক হাতত ধৰি পিতৃ মাতৃয়ে লৈ গৈছিল। আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ আগত সেই বুট মগুৰ পাচিটো আগবঢ়াই, গুৱা পাণ আগবঢ়াই ল'ৰাটোৰ নামটো লগাই থৈ আহিছিল। আছিলনে এনেকুৱা সময়? এনেকুৱা এটা সময় আছিলনে? নিশ্চয় আছিল। কিন্তু আজি আছেনে নাই সেইটো সময়? আজিতো নাই। আজি 20,000 টকা 50,000 টকা নহ'লে ল'ৰা ছোৱালীক এডমিশ্যন দিব নোৱাৰোঁ। কিন্তু এটা সময় আছিল যে বুট মগু ঈশ্বৰৰ নৈবেদ্য শিক্ষাগুৰুৰ ওচৰত আগবঢ়াই সন্তানটোক জ্ঞান লাভ কৰাই এই সংসাৰখনত সুন্দৰভাৱে অন্যায়, অসূয়া, অপ্ৰীতি, দম্ভ, দৈস্য, অহংকাৰ, মদ, মাচৰ্য আদি 10টা ইন্দ্ৰিয়যুক্ত শৰীৰৰ 10টা ৰিপুক দমন কৰিবৰ সেই পৰম জ্ঞান লাভৰ বাবে বিদ্যালয় শিক্ষকৰ ওচৰত আমি অৰ্পণ কৰিছিলোঁ পিতৃ মাতৃয়ে। কিন্তু আজিতো সেইটো নাই। তাৰ দৰ্শনটো
কপিল চৰিতৰ প্ৰথম প্ৰকাশ কৰিছিল যে ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দমে যেতিয়া পিতৃ ব্ৰহ্মাৰ পৰা আজ্ঞা পাইছিল প্ৰজা সৃষ্টিৰ বাবে, তেতিয়াই কৰ্দমে পিতৃৰ আজ্ঞা শিৰোগত কৰি মাৰ্গ দৰ্শন কৰাবলৈ কৈছিল যে পিতা তুমি মোক মাৰ্গ দৰ্শন কৰোৱা। তেতিয়া পিতাই কৈছিল, ব্ৰহ্মাই কৈছিল যে মই তোমাক সেইটো ক'ব নোৱাৰোঁ, তুমি পৰম পিতা পৰমাত্মা ঈশ্বৰতত্ত্বক স্তুতি কৰা, তেওঁ সন্তুষ্ট হ'লে তোমাক মাৰ্গ দৰ্শন কৰাব। বোলে ক'ত? সৰস্বতী নদীৰ তীৰত। বোলে কিমান? 10,000 বছৰ। সৰস্বতী নদীৰ তীৰত কৰ্দমে পিতৃৰ আজ্ঞা শিৰোগত কৰি 10,000 বছৰ তপস্যা কৰিছে, যাক বাস্তৱ সন্মত পৃথিৱীখনত বুজা যায় ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ অৱস্থাত অধ্যয়ন কৰাটো হ'ল তপস্যা, যিটো কৰ্দমে কৰিছে। সৰস্বতী নদীৰ তীৰ মানে গুৰুগৃহত 10,000 বছৰ তপস্যা কৰা মানে, তপস্যা শব্দৰ অৰ্থ হ'ল জ্ঞান লাভ কৰা। সৰস্বতীৰ লগত যুক্ত হৈ শিক্ষাগুৰুৰ দ্বাৰা জ্ঞান লাভ কৰা। 10,000 বছৰ মানে শৰীৰটোত থকা চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুজ্জ, লিংগ, ছাল আদিকে ধৰি 10টা ইন্দ্ৰিয়ৰ লগত থকা 10টা ৰিপুক কেনেকৈ দমন কৰিব লাগে, জ্ঞানটো তুমি বিদ্যালয়ত নাম লগাই শিক্ষাগুৰুৰ পৰা আয়ত্ত কৰা। তেতিয়াহে তুমি সংসাৰত মানুহ হিচাপে বৰ্তি থাকিব পাৰিবা। এইখিনি দৰ্শন ভাগৱত মহাধৰ্মৰ মাধ্যমেৰে গুৰুজনে আমাক দৰ্শন কৰাইছে। আৰু বৰ্তমান পদবন্ধে এই তত্ত্বটোকে প্ৰকাশ কৰিলে, যদ্যপি তেখম্বে তাক স্পৃহা নকৰয়, তভু কোনো তাক ভকতিয়ে মিলাৱয়। যে তুমি মুক্তি নিবিচাৰিলেও যদি ভক্তি কৰা, ভক্তিৰ দ্বাৰা তুমি সমস্ত ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিবা। এজন অভক্ত আৰু এজন ভক্ত, যিহেতু তেওঁ ভক্ত কেৱল মোৰ চিন্তাৰে জীৱন অতিবাহিত কৰে, সেইকাৰণে সময়ৰূপী চক্ৰৰ দ্বাৰা তেওঁৰ কোনো কালে নাশ নহয়। তেওঁ সমস্ততে সুন্দৰভাৱে থাকিব পাৰে ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ। কিন্তু যিসকলে ইহকাল পৰকাল কেৱল সুখৰ বাবে ভাৰ্যা পুত্ৰ ছয়, অৰ্থাৎ ভাৰ্যা পুত্ৰ আদিবিলাকৰ চিন্তাৰেহে জীৱনটো আগবঢ়াই নিয়ে, তেওঁলোকে এই সংসাৰৰ পৰা মোৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰিব নোৱাৰে। যিসকলে ইহ পৰ লোকে সুখ ভাৰ্যা পুত্ৰ ছয়, সমস্তকে এৰি যিটো মুহুক ভজয়, তাসম্বাক মৃত্যু সন্তে কৰোঁ মই পাৰ, বা অভক্তৰ কদাচিতো নাহিকে নিস্তাৰ। যিসকলে মোৰ চিন্তাৰে জীৱন আগবঢ়াই নিয়ে, নৃসিংহ গোসাঁয়ে ভক্ত প্ৰহ্লাদক উপদেশ প্ৰদান কৰিছিল যে যি কৰে মোক আশ, যি মোৰ চৰণ চিন্তা কৰে মই তাৰ কৰোঁ সৰ্বনাশ। যি মোৰ আশা কৰে মই তাৰ সৰ্বনাশ কৰোঁ। প্ৰমাণ ভক্ত প্ৰহ্লাদ ভগৱন্তৰ নাম আশ্ৰয় কৰাৰ কাৰণে দেউতাকে কিমান শাস্তি দিলে, তথাপি নেৰে যি মোৰ পাশ, মই তাৰ দাসৰো দাস। ইমান বিপদ আপদ হোৱাৰ পাছতো যি মোৰ চিন্তাৰ পৰা আঁতৰি নাযায়, মই কিন্তু তেওঁৰ দাসৰো দাস। প্ৰমাণ বলিয়ে 3 পদ ভূমি দিম বুলি বটু বামনক অংগীকাৰ কৰিছিল, 2 পদ ভূমি দিলে, 3 নম্বৰ পদ নাই, এতিয়া ক'ত দিয়ে? চিন্তা কৰি সমস্ত ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিলে। ভগৱন্তই বলিক হীৰত চৰণ দি সুতলপুৰীলৈ পঠাই দিলে। অকল পঠালি দিয়ে এৰিলে নেকি? প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে যিহেতু। তথাপি নেৰে যি মোৰ পাশ, মই তাৰ দাসৰো দাস। সেইকাৰণে সুতলপুৰীত ভগৱন্তই বলিক সৰ্বতো প্ৰকাৰে ৰক্ষা কৰি থাকিল। এই দৰ্শনবিলাক ভাগৱতে আমাক সিদ্ধান্ত দিছে। গতিকে আমি কিমান ধনী কিমান দুখীয়া এইটো ডাঙৰ কথা নহয়। দুবেলা দুমুঠিটো নোখোৱাকৈ কোনো থকা নাই। যিহেতু যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজো গধূলিও পোৱা।
এতিয়া গধূলি পুৱা তোমাৰ নামেৰে তোমাক সেৱা কৰিবলৈ, তোমাক ৰাখিবৰ বাবে আছুতীয়াকৈ গৃহভাগ নিৰ্মাণ কৰিছোঁ নে নাই কৰা আকৌ এতিয়া? আমিতো নিশ্চিত ৰূপত গাড়ী মটৰ, গছ গছনি, বাউণ্ডেৰী ৱাল আদিবিলাক সুন্দৰভাৱে দিওঁ, কিন্তু গুৰু গৃহভাগ নিৰ্মাণ কৰোঁ নে নকৰোঁ? ঈশ্বৰৰ কৃপা যিহেতু আমি এই সংসাৰত আশ্ৰয় কৰি আছোঁ, আমি কৰ্ম মাৰ্গতেই থাকোঁ, জ্ঞান মাৰ্গতেই থাকোঁ, ভক্তি মাৰ্গতেই থাকোঁ, কোনো কথা নাই। এটা কথা শুদ্ধ আৰু সত্য, কৰ্মত বিশ্বাস যাৰ হিয়াত থাকনটো হৰি, আতিশয় দূৰসুন্ত তাৰ, দূৰতো বিদূৰসুন্ত তাৰ। অৰ্থাৎ ভগৱান কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে। তুমি জ্ঞান মাৰ্গ আশ্ৰয় কৰি সমাজত বৰ্তি আছা, কৰ্ম মাৰ্গ আশ্ৰয় কৰি বৰ্তি আছা, ভক্তি মাৰ্গ আশ্ৰয় কৰি বৰ্তি আছা, কোনো কথা নাই। সকলোৰে হৃদয়ত একেজন কৃষ্ণ তত্ত্বই পৰমাত্মাৰ ৰূপত প্ৰকাশমান হৈ আছে। কিন্তু অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পায় শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ, যিজনৰ কৰ্ম ধৰ্ম হ'ল ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰা, তেওঁ ঈশ্বৰৰ কৃপা সোনকালে লাভ কৰে। যিজনৰ ধৰ্ম কেৱল এবছৰতহে এবাৰ ঈশ্বৰৰ নাম আশ্ৰয় কৰা, তেওঁ ঈশ্বৰৰ নামটো ঈশ্বৰৰ কৃপা সহজতে লাভ নকৰে। যেনে ধৰক 365 দিনত এবছৰীয়া জীৱনটোত বিদ্যালয়ত বছৰেকীয়া পৰীক্ষাত এটি বিষয়ত প্ৰশ্ন কাকতখনৰ উত্তৰ লিখিবলৈ প্ৰশ্ন কাকতখনত নম্বৰ কিমান আহে? এবছৰত কেইদিন থাকে? 365 দিন। এটা শ্ৰেণীৰ পৰা অন্য এটা শ্ৰেণীলৈ পাছ কৰিবলৈ পৰীক্ষা কেইটা পাতে? আজিকালিতো বহুত কেইটা পাতে, আগতে 2টা পাতে। ছমাহৰ মূৰত ছমহীয়া পৰীক্ষা, বছৰেকৰ মূৰত বছৰেকীয়া পৰীক্ষা। ছমহীয়া পৰীক্ষাটো ফাইনেল সিদ্ধান্ত নহয়, বছৰেকীয়া পৰীক্ষাটোত যিটো নম্বৰ পাব সেই নম্বৰটোহে ফাইনেল নম্বৰ। এতিয়া বছৰেকীয়া পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰজনে এটা বিষয়ত নম্বৰ কিমান আহে? 100 নম্বৰ। সময় কিমান পায়? 3 ঘণ্টা। 3 ঘণ্টা সময় বছৰেকীয়া পৰীক্ষাৰ এটা বিষয়ত 100 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবলৈ যাওঁতে আমাৰ ছাত্ৰ হিচাপে মইনাসকলে ঘৰত কেইদিন পঢ়া? তোমালোকে কেইদিনমান ঘৰত পঢ়া? এদিনত কেইঘণ্টাকৈ পঢ়া? তালিকা বনাই লওঁনে? নলওঁ। 100 নম্বৰ প্ৰশ্নৰ উত্তৰ 3 ঘণ্টাত কৰিবলৈ 350 দিনমান এবছৰত পঢ়িবই লাগে। তাতো কেইজনমানে ফেইল কৰে, তাতো কেইজনমানে দ্বিতীয় বিভাগত, কেইজনমানে তৃতীয় বিভাগত, কেইজনমানে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ ব্যতিক্ৰম কিয় হয়? কাৰণ মনোযোগটো কমকৈ দিওঁ। এজন শিক্ষকে 100জন ছাত্ৰ ছাত্ৰীক 45 মিনিট সময় একেটা পাঠদান একেধৰণে কৰে, কিন্তু মনোযোগ নিদিয়াৰ কাৰণে প্ৰশ্নৰ উত্তৰটো শুদ্ধভাৱে কৰিব নোৱাৰে। যদি এইটো বাস্তৱসন্মত আমি সকলোৰে কাৰণে সঁচা বুলি বুজি পাওঁ, সত্য বুলি বুজি পাইছোঁ, হৃদয়ৰ অনুভৱ হৈছে সঁচা বুলি, তেতিয়াহ'লে বছৰেকৰ মূৰত ঈশ্বৰৰ নামষাৰ কৰিলে আপুনি মই মুক্তি পাই যাম নি? এবছৰ মূৰত কল কুঁহিয়া মাহ প্ৰসাদ গোটাই নাম এষাৰ কৰিলোঁ যেনিবা, হৈ গ'ল নি? আমাৰ বছৰটোলৈ পুণ্য হৈ গ'ল নি? যদি 1 ঘণ্টা পঢ়িলে 100 নম্বৰ উত্তৰ কৰিব নোৱাৰে, তেতিয়াহ'লে এদিনত 2 ঘণ্টামান ভকতক মাতি আনি নাম এষাৰ কৰিলে 365 দিনলৈ হৈ গ'ল নি? নিশ্চয় নহয়। সেইকাৰণে তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা, গধূলি পুৱা তোমাৰ নামেৰে তোমাক সেৱা কৰিবলৈ প্ৰভু ইচ্ছা কৰিছোঁ। এতিয়া ক'ত কৰিম? গুৰু গৃহভাগীয়ে নাই। গুৰু গৃহভাগী নিৰ্মাণ কৰিবলৈ শিল ইটা বালিৰে নিৰ্মাণ কৰিলেহে হয় নি? কেলৈ বাঁহ কাঠেৰে নোৱাৰি নেকি? নিশ্চয় পাৰি। এতিয়ালৈকে আপোনালোকৰতো 60 বছৰ 80 বছৰ হৈ গ'ল। এতিয়া 60-80 বছৰলৈকে এমাহত ভলুকা বাঁহ এটা কাটি, এবছৰত যদি 12 মাহ থাকে, 12 মাহত 12টা কাটিব পাৰে। খুঁটাটো 12টা নালাগে গুৰু গৃহভাগ নিৰ্মাণ কৰিবলৈ। এটি ঘৰত কেইটা খুঁটা লাগে আপোনালোকে আমাতকৈ বেছিকৈ জানে।
বাঁহৰ খুঁটা এমাহত এটা কাটি বাঁহটো কাটি 5 মাহত এটা গাঁতকে খানকচোন 2 ফুটকৈ, তাৰপাছত বহিয়ে থাকক। এবছৰততো গুৰুগৃহভাগ বাঁহেৰে হ'লেও নিৰ্মাণ কৰিবগৈ পাৰিম নিশ্চয়, ইচ্ছা নাই নকৰোঁ। সেইকাৰণে আমাক শাস্ত্ৰই কৈছে কোন মুহূৰ্তত কেতিয়া আমাৰ মৃত্যু হ'ব কোনেও নাজানো। অতি পিয়াহত থাকোঁতে পানী এগিলাচ দিয়া বুলি কওঁতে পানী গিলাচৰ প্ৰথম ঢোকটো মাৰোঁতে ডিঙিত লাগি পানীয়ে খুন্দা মাৰি ধৰি মৰি থাকিব পাৰোঁ। পাৰোঁনে নোৱাৰোঁ? নিশ্চয় মৰিব পাৰোঁ আমি। যিখন তামোল যি গৰা ভাত আমি ভোকত থাকি খাইছিলোঁ, প্ৰথম গৰা ভাত খাওঁতে ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। কাৰণ দাঁতকেইটা সৰি গ'ল, ভাতকেইটা বোৱাৰীয়ে টানকৈ বনালে, দেউতাকে আলুৰে চুবাব পৰা নাই, দাঁত যিহেতু নাই, গতিকে লাগি ধৰোঁতে বোৱাৰীয়েকে বা পুত্ৰই গৈ এডোখৰত ঢকিয়াবলগীয়া হৈছে। ঢকিয়নিটোও কাম নিদিলে, দেউতাক ইফালে গুচিয়ে গ'লগৈ। ভোকত আছিল, ভাত খালে জীৱন ৰক্ষা পৰে, কিন্তু প্ৰথম গৰা ভাত খাই ডিঙিত লাগি ধৰি মৃত্যু হৈ গ'ল। ভাত খাই উঠি যিখন তামোলে মুহুদি কৰোঁ, সেই তামোলখন খাই হিপটো গিলিবলৈ লওঁতেই চৰচৰণি খাই মৃত্যু হৈ যাব পাৰে। নাজানো কাৰ কেতিয়া ক'ত মৃত্যু হ'ব। সেইকাৰণে শাস্ত্ৰই কৈছে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে কেৱল কৃষ্ণ। কৃষ্ণ বুলি কৈ যদি পানীগিলাচ দিয়া, তেতিয়াহ'লে সেই পানীগিলাচৰ প্ৰথম ঢোকটো খাই তোমাৰ মৃত্যু হ'লেও যিহেতু তুমি কৃষ্ণ নামেৰে আশ্ৰয় কৰাৰ কাৰণেহে মৃত্যু হ'ল, তোমাৰ পৰম গতি। কিন্তু সেই কৃষ্ণ হৃদয়ৰ মাজত আছে, তাক আশ্ৰয় কৰিবৰ কাৰণে আমি যিখিনি নিয়ম পালন কৰিব লাগে গুৰুজনাই দিলে, সেইখিনি পালন কৰিবলৈ আমি দেউতা মৰিল কাৰণেহে চিন্তা কৰোঁ। এইটো হ'ল আমাৰ অজ্ঞানতা। দেউতা যদি নমৰিলেহেঁতেন বছৰেকৰ মূৰত নামষাৰ নেপাতিলোহেঁতেন। দেউতা মৰিল, তিথিটো পৰিছে, সেইকাৰণে ভকতক মাতি নামষাৰ কৰিছোঁ। তাত নমৰিলে নাম নকৰিবা এই বুলি ক'ৰবাত লিখা আছে নি? নাই নহয়। কেতিয়া মৰিম নাজানো, শৰীৰটো পাইছোঁ মুক্তিৰ পাত্ৰ, সেইকাৰণে শৰীৰটোত আছোঁ যেতিয়া ঈশ্বৰক চিন্তা কৰা, আৰু ঈশ্বৰক চিন্তা কৰিবলৈ এবছৰলৈ ৰৈ থাকিব নালাগে। যেতিয়াই মন গৈছে তেতিয়াই কৰা। আৰু এই মন যোৱাটোৱে হ'ল অভ্যাস। তাৰমানে গুৰুগৃহত পুৱা গধূলি চাকি বন্তি ধূপ ধূনা জ্বলাই ঈশ্বৰৰ নাম সেৱা কৰোঁতে 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 কোনোবা এজন মানুহক দেখিলে কৃষ্ণ বুলি আহি যাব। এইটো হ'ল অভ্যাস। যিধৰণে 365 দিন পঢ়ি থকা অভ্যাসৰ কাৰণে প্ৰশ্ন কাকতখনৰ উত্তৰ লিখিবলৈ সহজ হৈ যায় 3 ঘণ্টা সময়ত। অ মাধৱে বোলনে তমুক কৃষ্ণ 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 বুলি, সদায় সোমৰে যিটো জন, জলহন্তে যেন পদে মনৰ কৰ পৰাতাংক, আপোন উদ্ধাৰো ৰংগ মনে। অজামিলক প্ৰথম নিবলৈ কোন আহিছিলে? যমদূত। কেইজন আহিছিলে? 3 জন। আৰু যমদূত 3 জনক খেদাই নিবলৈ আহিলে কোন? বিষ্ণুদূত। কেইজন আহিছিলে? 4 জন। যমদূত 3 জন আহিলে, কিন্তু বিষ্ণুদূত 4 জন আহিলে। কাৰণটো? কথাটোৰ অৰ্থ কি এতিয়া? অজামিল শব্দৰ অৰ্থ হ'ল অজ যোগ অমিল সমান অজামিল। অজ মানে ব্ৰহ্ম কৃষ্ণ দত্ত, যাৰ জন্ম নাই মৃত্যু নাই, যি সনাতন, যি চৈতন্য, যি নিত্য, সেয়াই হ'ল কৃষ্ণ দত্ত অজ ব্ৰহ্ম। এতিয়া সেই অজ ব্ৰহ্মৰ লগত আমি জীৱ আত্মাবিলাক যিমানে যিমানে আঁতৰি আহিম, অমিল হৈ থাকিম, আমাক কোৱা হৈছে অজামিল। এতিয়া ঈশ্বৰ চিন্তাৰ মাজৰ পৰা যিমানে যিমানে নিজক আঁতৰাই ৰাখিম, সিমানে আমি অজামিল। সেইকাৰণে অজামিল ৰূপী আমাৰ শৰীৰটোত 3টা যমদূতে সদা সৰ্বদা আমাক নিবলৈ ৰৈ থাকে। সেই 3টা যমদূতৰ নাম হ'ল কফ, বাত, পিত্ত। কফজনিত কাৰণত আমাৰ মৃত্যু হয় এটা যমদূত, বেলেগ বেমাৰ নাই, বেমাৰ 3টাই। আৰু এই 3টা বেমাৰেই হ'ল শাস্ত্ৰই কোৱা মতে যমদূত। কফজনিত বেমাৰ
বাত বিষজনিত বেমাৰ অৰ্থাৎ 206ডাল হাড় আছে এই 206ডাল হাড় য'ত যোগ হৈ হৈ আছে জইণ্টবিলাক এই গাঁঠিবিলাকত বিষ হৈ যেতিয়া যন্ত্ৰণাত মৃত্যু হয় এইটোক বাত বিষ বুলি কয় তাৰপিছতে পিত্তজনিত বেমাৰ মানে আমাৰ এই পেটটোৰ ভিতৰত থকা যি এপেণ্ডিক্স গোল ব্লাডাৰ আদি যিবিলাক বেমাৰ হয় সেই বেমাৰবিলাক পিত্তজনিত বেমাৰ ৰূপী যমদূত বুলি কৈছে এই তিনিটা যমদূতৰ পৰা বাচিবৰ বাবে উপায় দিলে গুৰুজনাই 4জন বিষ্ণুদূত সেয়া হ'ল গুৰু দেৱ নাম ভকত এতিয়া আপোনাৰ খবৰ হয়তো কাৰোবাৰ কঁকাল বিষ আছে আঁঠু বিষ আছে নাই বাৰু আছে ৰাতিপুৱা কেইটা বজাত আজি নামঘৰলৈ আহিলে 9টামান বজাতে অহা নাইনে 8:30 বজাত এতিয়া আপোনাৰ 4টা বাজিবলৈ 10 মিনিট আছে উঠাই নাই বহিয়া আছে আজি কঁকাল বিষ নাই হোৱা আজি আপোনালোক বা আমি সমস্ত জনা 4জন বিষ্ণুদূতৰ নেতৃত্বত আমি এই স্থানত আছোঁ গুৰু দেৱ নাম ভকত কিন্তু এই 5 ঘণ্টা বা 6 ঘণ্টা সময় বিয়াত বহি থাকিব পাৰেনে বিয়া এখন খাবলৈ গ'লে ইমান দেৰি হ'ল আধা ঘণ্টা হ'ল খাবলৈ মতাই নাই এতিয়ালৈকে কুৱাগুই হৈ যাব আৰু তাৰপাছত যি খালোঁ আৰু খোৱাৰ পাছত এতিয়া কি কৰিব যাওঁগৈ ব'লা লাহেকৈ উঠিবৰ হয় ইয়াত কিন্তু খালে যদিও আপোনালোক বহি আছে আৰু খাবলৈ যদিও এতিয়ালৈকে নিমন্ত্ৰণ কৰাও নাই তেতিয়াও আপোনালোকে উদ্যোক্তা মণ্ডলীক জগৰীয়া নাই কৰা হ'ব খামগৈ কৃষ্ণ নাম শুনি আছোঁ ইমান ভাল লাগিছে নাম অমৃত কঁকাল যদি বিষাইছিলোঁ বিষ অনুভৱ নাই হোৱা আঁঠু যদি বিষ আছিলে বিষ অনুভৱ নাই হোৱা এই তিনিটা যমদূতে আজি আমাক ক্ৰিয়া কৰিব পৰা নাই সেইকাৰণে মাধৱ গুৰুজনাই কৈছে হেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ মেঘাচন্দ নহয় দুৰ্দিন হৰি কথা অমৃতক সম্যক আলাপৰ ৰখে যিটো দিন হুৱয়বিহীন গাজি গুমৰি মুখলধাৰ বৰষুণ শিল বৰষুণ ধুমুহা গাজনি সেই দিনটোলৈ স্বাভাৱিকতে আমাৰ ভয় লাগে কিন্তু সেইটো বেয়া দিন নহয় দুৰ্দিন নহয় দুৰ্দিন সেইটো বেয়া দিন নহয় কিন্তু স্বাভাৱিকতে সেইটো দিনলৈ আমাৰ ভয় লাগে শাস্ত্ৰই কৈছে সেইটো দিন বেয়া দিন যিটো দিন হৰি কথা অমৃতক অমৃতময় হৰি কথা সম্যক আলাপৰ ৰখে যিটো দিন হুৱয়বিহীন যে আমি এজন ভকতৰ সংগ আশ্ৰয় কৰিব নোৱাৰিলোঁ পাণ কৰিবলৈ কৃষ্ণ নাম অমৃত সেইটো দিন বেয়া এতিয়া আজিৰ দিনটো ভাল নে বেয়া পিছে শাস্ত্ৰই কৈছে আজিৰ দিনটো ভাল দিন এতিয়া এনেকুৱা ভাল দিনত ক'ত যমদূত আহিব পাৰিব তেনেকুৱা ভাল দিন যাতে আমি সদায় পাওঁ এই চিন্তাটোকে ঈশ্বৰৰ চৰণত আমি অৰ্পণ কৰিব লাগে আৰু সেইটোকে মাধৱ গুৰুজনাই ক'লে কৃপাৰ সাগৰ দয়কী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণৰ নাম যদি এইটোৱে সঁচা এইটোৱে সত্য বুলি ভাবিছোঁ তেতিয়াহ'লে নামঘৰত সাধু সংগ আশ্ৰয় কৰিবলৈ বছৰেকত কেইটামান দিনলৈকে লৈ ৰৈ থাকোঁ কেইটামান দিনতহে নামঘৰলৈ যাওঁ কোনদিনা জন্মাষ্টমী দিনা কোনদিনা শংকৰদেৱৰ তিথি দিনা কোনদিনা মাধৱদেৱৰ তিথি দিনা এই 3টা দিনহে নামঘৰলৈ যাওঁ তাৰ বাহিৰে নামঘৰলৈতো নাযাওঁ আমি তেতিয়াহ'লে আমি গাব লাগিছিলে নেকি কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ মাজে সময় নুগুচুক মুখে তোৱা গুণৰ নাম সেই বুলিহে ক'ব লাগিছিলে আমি কাৰণ মাজে সময়হে ভকতৰ সংগ পাওঁ সদায়তো নাপাওঁ কিন্তু গুৰুজনাইতো সদায় ভকতৰ সংগ পোৱাটো কথা লিখিলে এতিয়া সদায় সংগ ভকতৰ সংগ পাবলৈ ইমান সুন্দৰ গুৰুগৃহভাগী নিৰ্মাণ কৰাৰ পাছত আমি নামঘৰলৈ যাবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ আকৌ যাবলৈ ইচ্ছা প্ৰকাশ কৰিলেও 2টা ভাগ হয় এটা ভাগ কি এই ভাগৱত পঢ়াটো কীৰ্তন পঢ়াটো আমাৰ কাম নি বুঢ়াবিলাকৰহে কাম এই ডেকাবিলাক লাহে লাহে আঁতৰি দিয়ে এতিয়া বুঢ়াবিলাকে কি কৰে ডেকাবিলাক নাহে কেলৈ নাহে কাৰণ ডেকাবিলাকক তোমালোকে সুবিধাটো নাই দিয়া আকৌ আহিলে পোনে পোনে কৈ দিয়া শৰণ ল'লা নাই বোলে নাই লোৱা এইখিলে নাহিবা পোনে পোনে যদি শৰণ নোলোৱাকৈ আহিলেও বোলে বোপাই তুমিও পঢ়িবলৈ আহাচোন তুমিতো দিহানাম গোৱা তুমিতো ভাওনাৰ বৈঠকী মানে দোহাৰ কৰা ইমান সুন্দৰ কণ্ঠ তুমি ভাগৱত পঢ়িব পাৰিবা আহা এই বুলি সাহস এটা দি আপুনি আমি ভাগৱতৰ ওচৰলৈ আহিবলৈ পোনচাতেই বাধা দিওঁ বোলে শৰণ ললি নাই বোলে নাই লোৱা কোনোবা এজনে যদি কণ্ঠটো সুন্দৰ হোৱাৰ বাবে ভাগৱত পঢ়ে 5 দিনা 2জন 3জন লগ লাগি কোৱাকুই কৰিব বোলে আমুকৰ পুতেকে হ'লে ভাগৱত পঢ়িছে শৰণ নাই লোৱা 5 দিনা তেওঁ কাণত যেতিয়া পৰিব ভাগৱত মানে শৰণ নোলোৱাকৈ পঢ়িব নোৱাৰোঁ এটা সময় আছে প্ৰত্যেক বস্তুৰে শৰণ নুবুজাকৈ আশ্ৰয় কৰিব নোৱাৰে বুজিব লাগিব কিন্তু বুজিবৰ কাৰণে সাধু সংগলে যে আহিছে
সেইটোৱে ঈশ্বৰৰ কৃপা। আৰু সাধু সংগলৈ অহাৰ পাছত যদি সেই যুৱকসকলক যুৱতীসকলক আমি বৃদ্ধ দেউতাসকলে যদি কওঁ তুমি শৰণ ল'লেহে নামঘৰত সোমাবা, ক'ত আৰু সেইজন নামঘৰলৈ আহিব? কেতিয়াও নাহে। সেইকাৰণে আমি শ্ৰেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, দেখা দেখি অন্যে বোলে তাকে ধৰ্ম। বয়সত জ্যেষ্ঠ, কৰ্মত শ্ৰেষ্ঠ, তেওঁৰ যদি কৰ্মখিনিত ক'ৰবাত ভুল ৰৈ যায়, সেই ভুলখিনিক যেতিয়া উঠি অহা যুৱক চামে যুৱতীসকলে দেখিব, তেতিয়াহ'লে তেওঁলোকে যেতিয়া ডাঙৰ হৈ আপোনাৰ মোৰ দায়িত্বটো পাবগৈ, তেতিয়া তেওঁলোকেও সেইটো বাছ বিচাৰ নকৰি সেইটো কৰ্মই ধৰ্ম বুলি সমাজখন পৰিচালিত হৈ গৈ থাকিব। আৰু বাপে আৰম্ভণিতে সেই কথাটো কৈছিল যে অনিৰুদ্ধদেৱ যিহেতু শংকৰদেৱকে পৰম গুৰু বুলি স্বীকৃতি দি থৈ গৈছে, দি থৈ যোৱাৰ পিছত নিজক কোনোদিন গুৰু বুলি কোৱা নাই, তেনে ক্ষেত্ৰত অনিৰুদ্ধদেৱে কোৱা নিয়মটো আমি কিয় পালন কৰা নাই? যে অনিৰুদ্ধদেৱ আমাৰ গুৰু নহয়, শংকৰদেৱহে আমাৰ পৰম গুৰু। কাৰণ অনিৰুদ্ধদেৱে আমাক চিনাকি কৰি থৈ গৈছে। পিতৃয়ে যেতিয়া চিনাকি কৰিছে, আমি ঢুকি পাইছোঁ পিতৃ হ'ল ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হ'লোঁ আমি, ব্ৰহ্মাৰ মানস পুত্ৰৰ কাৰণে আমি মানুহ, মনুৰ বংশধৰ। সেইকাৰণে আমাৰ স্বাভাৱিক পিতৃ হ'ল ব্ৰহ্মা, জন্মদাতা পিতৃ হ'ল ব্ৰহ্মা, পালনকৰ্তা পিতৃ হ'ল বিষ্ণু, সংহাৰকৰ্তা পিতৃ হ'ল শিৱ। আৰু মাধৱ গুৰুজনে নামঘোষাত সিদ্ধান্ত দিছে ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ, জাক সদা পশয় শৰণে আন আৰ নাহি ত্ৰিভুৱনে, ভকত জনৰ বন্ধু তুমিহে কৰোণা সিন্ধু, মূৰ গতি তোমাৰ চৰণে। তাৰমানে আমাৰ পিতৃয়ে দেখুৱাই থৈ গৈছে ব্ৰহ্মাই কাক চিন্তা কৰিছিলে? কৃষ্ণক। নাৰদে সুধিছিল হে ব্ৰহ্মা পিতা, তোমাকে আমি ঈশ্বৰ বুলি ভাবোঁ, তুমিও আকৌ মনে মনে কাক চিন্তা কৰা? বোলে মই ঈশ্বৰ নহয়, মোতকৈ এজন আছে। শিৱক পাৰ্বতীয়ে সুধিছে তুমি কাক চিন্তা কৰা? মইতো তোমাকে ঈশ্বৰ ভাবিছোঁ। নহয় বোলে, মোতকৈ ওপৰত এজন আছে। বাপেতো কথাখিনি খুব সুন্দৰভাৱে কৈছিল। আপোনাৰভাৱে যেতিয়া আমাক আগবঢ়াই আনিছিল, তেতিয়া বাপে সেইকেইটা কথা কৈ আছিল। আৰু আমি সেই আগবাঢ়ি আহি থাকোঁতে বাপে কোৱা সেই কথাকেইটা আমাৰ কাণত পৰিছিল। সেইকাৰণে আমিও এই মুহূৰ্ততে বাপৰ চৰণ কমলৰ যোগেদি আমি সবাৰুচি চনত পুনশ্চ সেৱাভাগী নিবেদন কৰা হৈছে। বৰ্তমান পদবন্ধে আমাক এনেকৈ কথাখিনি সিদ্ধান্ত দিছে। কৃষ্ণ। হে ৰাম পৰম পুৰুষময়, হে আত্মা জগত মোক এৰিয়ান কভ জয় জিতু ৰাম তাহাৰ দুঘোৰ ভাব নোহে নিবাৰণ, নিকাৰ ভুঞ্জয় সিটো অধম দুৰ্জন, ৰামক ভয়ে বায়ু সূৰ্য অগ্নি কালে বৃষ্টি আদি কৰি কৰ্ম ৰাম এহি মূৰ চৈজা নিবাসা ধোষ কুশলৰ অৰ্থে মূৰ চৰণ ভজ। বৰ্তমান ভগৱন্ত কপিলে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে পৰম পুৰুষ মই আত্মা ৰূপে জগতৰ
সমস্ততে প্ৰকাশমান হৈ আছোঁ। অৰ্থাৎ বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। এয়াই হ'ল জগত। জন্ম যেতিয়া আমি হৈছোঁ, মৃত্যু ধ্ৰুৱ সত্য। আৰু এই সংসাৰত এনেকৈ জন্ম মৃত্যু সৃষ্টি ধ্বংসৰ পাকচক্ৰত 4টা ভাগত বিভক্ত হৈ আমি জীৱবিলাক অৱস্থান কৰি আছোঁ। আৰু এই সমস্ত জীৱ মোক এৰি আনক ভজয় যিটো নৰ, মোক এৰি মানুহ নামৰ জীৱবিধে যেতিয়া আনৰ কথা চিন্তা কৰিব, তাহাৰ দুৰ্ঘোৰ ভাৱ নোহে নিবাৰণ, নিকাৰ ভুঞ্জয় সিটো অধম দুৰ্জন। তেওঁৰ সেই চিন্তাটোৰ বাবে এই সংসাৰখনত দুখ কষ্ট ভোগ কৰিবলৈ বাৰে বাৰে এই সংসাৰলৈ আয়াজাত কৰি থাকিব লাগিব। এইটোৱে হ'ল আগম পন্থা, প্ৰবৃত্তি মাৰ্গ বুলি কোৱা হৈছে। বেদৰ 2টা দৰ্শন, এক হ'ল প্ৰবৃত্তি আৰু নিবৃত্তি বা প্ৰবৃত্তিঞ্চ নিবৃত্তিঞ্চ। যেতিয়ালৈকে মোৰ চিন্তা নকৰি অন্যৰ চিন্তাৰে জীৱন আগবঢ়াব, সেই অপৰাধ কৰ্মৰ বাবে জীৱই এই সংসাৰলৈ বাৰে বাৰে আয়াজাত কৰি আহিব লাগিব। কিন্তু মোক ভয়ে বায়ু সূৰ্য অগ্নি পুৰন্দৰে, কালে বৃষ্টি আদি কৰি কৰ্মক আচৰে, এহি মূৰ ঐশ্বৰ্য জানিবা সাধু ছয়, কুশলৰ অৰ্থে মূৰ চৰণ ভজয়। কিন্তু অন্য হাতেদি বায়ু সূৰ্য অগ্নি ইন্দ্ৰ আদি সকলোৱে মোৰ আজ্ঞাতহে কেৱল কৰ্মবিলাক কৰে। সময়ে এই সংসাৰখনক পৰিৱৰ্তন ঘটায়, এই সকলোখিনি কেৱল মোৰ ইচ্ছাতহে হয়। আৰু এহি মূৰ ঐশ্বৰ্য জানিবা সাধু ছয়, এই সকলোখিনি অৰ্থ মোৰ একান্ত ভকতসকলে বুজি পায়, যাক সাধু বুলি কোৱা হৈছে। আৰু কুশলৰ অৰ্থে মূৰ চৰণ ভজয়, সেইকাৰণে সাধুসকলে মংগলৰ অৰ্থে মোৰ চিন্তা কৰে, মোৰ চৰণত শৰণাপন্ন হয়। আৰু এহি মানে ভক্তিযোগ কহিলোঁ তোমাত, আবে সাংখ্য কহোঁ মাও শুনিও সাক্ষাৎ। এনেধৰণে সেই মা দেৱহূতি এই বুলি কপিলে ভক্তি যোগ কৰাৰ দৰ্শনটো মাতৃৰ আগত প্ৰকাশ কৰিলে। ভক্তি ভজ ধাতু, যোগ ইকটিন প্ৰত্যয় সমান ভক্তি। ভজ মানে আনন্দ, ভাবি থকা, ইকটিন মানে আনন্দ। অৰ্থাৎ ভজ মানে ভাবি থকা, যাৰ কথা ভাবিলে ইকটিন মানে আনন্দ লাভ কৰিব পাৰে, তাৰ নামেই হ'ল ভক্তি। এতিয়া সেইটো ক্ষণস্থায়ী নে স্থায়ী? স্থায়ী হ'ল ইহকাল পৰকাল সকলোতে কৃষ্ণ নাম ধনৰ দ্বাৰা জীৱৰ গতি মংগল। আৰু অস্থায়ী মানে যিটো সন্তানে মেট্ৰিকত ষ্টেণ্ড কৰাৰ কাৰণে আনন্দত আত্মহাৰা হৈ অহংকাৰী হৈ গ'লোঁ, সেই একেটা সন্তানেই 5 বছৰ পাছত যেতিয়া চাকৰি এটা পায়, বোৱাৰীক চাকৰি জেগালৈ লৈ যাব, তেতিয়া বৃদ্ধকালত তুমি যিটো ভাবি আছিলা যে বোৱাৰী হ'ব, যেতিয়া পিতৃ মাতৃয়ে ভাবিছিলোঁ ল'ৰাই চাকৰি কৰিব, মই বনোৱা বাঁহ খেৰৰ ঘৰটো শিল ইটা বালিৰে পকা কৰিব, ভালকৈ পঢ়াই শুনাই ইয়াক ডাঙৰ মানুহ কৰিব লাগিব, মইতো নোৱাৰিলোৱে। এই বুলি দেউতাকে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিবলৈ বিচৰা সন্তানটোৱে যেতিয়া মেট্ৰিকত ষ্টেণ্ড কৰিব, দেউতাকৰ আনন্দই কোলাই পাচিৰে নধৰা হ'ব। ইমান আনন্দ হ'ব দেউতাকৰ। আৰু লগে লগে ভাৱনাটোতো থাকিলেই, আৰু 2 বছৰ পঢ়াৰ পাছতে হয়তো সন্তানে চাকৰি এটা পাব, কাৰণ ইমান ভাল ৰিজাল্ট কৰিছে, নিশ্চিত ৰূপত চাকৰি পাব। হয়, দেউতাকৰ মনৰ ইচ্ছা ভগৱন্তৰ কৃপাত পূৰণ হ'ল, সন্তানে চাকৰি পালে। চাকৰি পোৱাৰ পাছত এটা নিৰ্দিষ্ট সময়ত বিয়া পাতিম বুলি ভাবি থাকোঁতেই সন্তানে এগৰাকী বোৱাৰী আনি আপোনাৰ ঘৰত সোমোৱাই দিলেহি। ইচ্ছামতে নহ'ল, কিন্তু ষ্টেণ্ড কৰাৰ বাবে আনন্দ পাইছিলোঁ। ইচ্ছামতে বিয়াখন পাতিব নোৱাৰাৰ বাবে অকণমান দুখ আহি গ'ল। তাৰ পাছত বোৱাৰীৰ হাতেৰে চাহ অকণ খাম ৰাতিপুৱা ভালকৈ, বোৱাৰীয়ে ভালকৈ সিদ্ধমুঠি ৰন্ধন কৰি দিব, এগৰাকীটো গ'লগৈ, কিমাননো বুঢ়া দেহাই আৰু ভাত পানী ৰন্ধন কৰি কৰি খাম, বোৱাৰীয়ে ৰান্ধি দিব, আগতে বাঢ়ি দিব, খাম, মনৰ এটা আশা আছিল। কিন্তু পুত্ৰই বোৱাৰীক চাকৰি জেগালৈ লৈ গ'ল, সকলো শেষ। যিটো পুত্ৰক লৈ 2 বছৰ আগত আনন্দ কৰিছিলোঁ ষ্টেণ্ড কৰাৰ কাৰণে,
সেইটো পুত্ৰই বোৱাৰীক লৈ গৈ আপোনাৰ মোৰ অন্তৰত দুখ দি থৈ গ'ল। এইবিলাক খন্তেকীয়া তাৰমানে। সেইকাৰণে ল'ৰা ছোৱালীৰ আশাত ঈশ্বৰ সেৱা অৰ্থাৎ সত্য বস্তুলৈ পিঠি দিব নালাগে। যদি পিঠি দিওঁ সেইসকলৰ চিন্তাটোৱে হ'ল অভক্তৰ চিন্তা, তেওঁলোকে হ'ল অধোগতিৰ দৰ্শন। আৰু যদি পৰম গতি লাগে সেইবিলাকক গুৰুত্ব দি তুমি ঈশ্বৰ সেৱাও কৰি যাবা, সেইসকলকো ঈশ্বৰ সেৱাৰ মাধ্যমেৰে তুমি চিন্তা কৰিবা। আৰু এইখিনিতে ভক্তি যোগ দৰ্শনটোৱে প্ৰকাশ কৰিলে যে এহি মানে ভক্তি যোগ কহিলোঁ তোমাক, অৰ্থাৎ বায়ুৱে আপোনাক মোক অনবৰতে নাকৰ ফুটা দুটাৰে অহা যোৱা কৰি কৰি গমনাগমন কৰি শৰীৰটোত শক্তি প্ৰদান কৰি আছে, এইটো সত্য। গতিকে বায়ুক তুমি মান্যতা প্ৰদান কৰিবা, তাৰ অৰ্থ এইটো নহয় বায়ুক তুমি ধূপ ধূনা দি পূজা কৰি থাকিবা, এই বুলি নাই কোৱা। বায়ুক মান্যতা প্ৰদান কৰিবা, শ্ৰদ্ধা কৰিবা। তাৰপাছত সূৰ্যৰ পোহৰত আমি কৰ্ম কৰিব পাৰিছোঁ, উশাহ নিশাহ ল'ব পাৰিছোঁ সূৰ্যৰ পোহৰত। গছৰ পাতত পত্ৰ হৰিত নামৰ এটা বস্তুৰ দ্বাৰা গছে এই পৃথিৱীৰ পৰা পাতৰ দ্বাৰা আহাৰ সংগ্ৰহ কৰি বায়ু সেৱন কৰি গছজোপাই ফলে ফুলে জাতিষ্কাৰ হৈ আমাক সুন্দৰভাৱে ফল দি এই সংসাৰত বৰ্তি থাকিবলৈ সহায় কৰে। গতিকে এইটো কেৱল সূৰ্যৰ পোহৰতহে হয়। গতিকে সেইকাৰণে সূৰ্যক তুমি শ্ৰদ্ধা কৰিবা। তাৰ অৰ্থ এইটো নহয় যে সূৰ্যক তুমি চাকি বন্তি ধূপ ধূনা জ্বলাই সূৰ্যৰ নামত তুমি কিবা দ্ৰব্য অৰ্পণ কৰি দিনে নিশাই সেৱা কৰি থাকিবা, এই বুলি নাই কোৱা। ভক্তি যোগ, যাৰ দ্বাৰা তুমি আনন্দ লাভ কৰিছা, যাৰ দ্বাৰা তুমি এইখিনি কৃপা লাভ কৰিছা, এইটো তুমি মনেৰে মানি ল'বা, এইটো হ'ল ভক্তি যোগ। এতিয়া তাৰ পাছত কপিল প্ৰভুৱে মাতৃৰ আগত ক'বলৈ আগবাঢ়িছে যে আবে সাংখ্য কহো মাও শুনিও সাক্ষাৎ। ইয়াৰ পাছত মই তোমাক সিদ্ধান্ত দিম। এতিয়া আমি চৰাচৰ দেখি আছোঁ, বায়ু চলাচল হৈ আছে, মেঘৰ দ্বাৰা বৰষুণ হৈ আছে, বৰষুণ হ'লেহে শস্য মৎস্য সুন্দৰভাৱে হয়, এইখিনিতো আমি চকুৰে দেখি আছোঁ। গতিকে এইখিনিক আমি মান্যতা প্ৰদান কৰিব লাগিব, এইটো হ'ল ভক্তিৰ এটা লক্ষণ আৰু এটা দৰ্শন। কিন্তু ইয়াৰ চূড়ান্ত সিদ্ধান্তটো সাংখ্য তত্ত্ব, মানে তোমাক আমি এতিয়া ক'বলৈ আগবাঢ়িম, হে মা দেৱহতী তুমি সাৱধান হোৱা। এনেধৰণে আগবঢ়াইছে। সৃষ্টি কৰি বাক লাগি দেৱ সনাতন, লীলাই ভৈলন্ত দুই ৰূপত এতিক্ষণ। অকলহৰে থাকি মই কৰোঁ কোনো কাজ, অকলে অকলে থাকি মই কি কৰিম এতিয়া, এই বুলি ভাবি নিৰ্গুণ নিৰাকাৰ তত্ত্বই সগুণ সাকাৰ ৰূপ পুৰুষ তত্ত্ব নিজে আশ্ৰয় হৈ গ'ল, নিজে অৱস্থান হ'ল। আৰু এনেধৰণে অৱস্থান হৈ কি কৰিলে, আপোন দেহৰ সন্তে মহামায়া কৰিলন্ত বাজ। নিজৰ শৰীৰটোৰ পৰাই তেওঁ মহামায়া প্ৰকৃতিক সৃজন কৰিলে। এনেকৈ দুটা ৰূপ ধাৰণ হৈছে। প্ৰথম নিৰ্গুণ নিৰাকাৰ দেৱ সনাতন তত্ত্ব, সেই সনাতন তত্ত্ব অকলহৰে থাকি একো সৃষ্টি শোভন নেদেখি তেওঁ এটা ৰূপ ধাৰণ কৰিলে, সেইটো হ'ল সগুণ সাকাৰ ৰূপ কৃষ্ণ তত্ত্ব বা নাৰায়ণ তত্ত্ব। সেই নাৰায়ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ শৰীৰটোৰ পৰা তেওঁ সৃষ্টি কৰিবৰ বাবে প্ৰকৃতি ৰূপ মহামায়া এটা ৰূপ ধাৰণ হ'ল। সেইকাৰণে ভাগৱতৰ পদে ক'লে লীলায়ে ভৈলন্ত দুই ৰূপত তেতিক্ষণ। প্ৰথমে পুৰুষ ৰূপে মায়াৰ উদৰে কৰিলন্ত বীৰ্যধান জগত ঈশ্বৰ, অৰ্থাৎ পুৰুষ আৰু প্ৰকৃতিৰ ৰূপত ভগৱন্ত প্ৰকাশমান হৈছে। তাৰ পাছত ৰামে জন্মাইলন্ত মহামায়া মহত কুমাৰ, তাত সন্তে জন্মিল ত্ৰিবিধ অহংকাৰ। ইয়াৰ পাছত পুৰুষৰূপী জীৱতত্ত্বই প্ৰকৃতিস্বৰূপ মায়াৰ উদৰত বীৰ্য নিক্ষেপ কৰিলে আৰু বীৰ্য ধাৰণ কৰি জগতৰ ঈশ তত্ত্বৰ দ্বাৰা জন্ম হৈছে মহামায়া মহত্ব কুমাৰ। আৰু তাতেই তিনিবিধ অহংকাৰ তত্ত্ব যোগ হৈছে, সেয়া হ'ল সত ৰজ তম, এই তিনি গুণ অহংকাৰ তত্ত্ব। আকৌ সেই তিনি গুণত মায়াৰ দ্বাৰা প্ৰকৃতিৰ দ্বাৰা তিনি ঈশ্বৰ স্বৰূপ আপোনাৰ মোৰ ধাৰণা ব্ৰহ্মা বিষ্ণু আৰু মহেশ। সতগুণত বিষ্ণু,
তম গুণত ব্ৰহ্মা, ৰজ গুণত শিৱ তত্ত্ব। এনেধৰণে তিনি গুণত তিনি তত্ত্ব জন্ম হৈছে। এনেধৰণে সিদ্ধান্ত মানে সাংখ্য তত্ত্ব প্ৰকাশ কৰি গৈ আছে কপিল প্ৰভুৱে মাতৃ দেৱহতীৰ আগত।